এইটো চাওক বাঘৰ খোজ মজা আছে গৈ আছিলে মূলাই কাঠনি নামটো কিয় হ'ল তো মূলাই খানটো বহুত মানে ইণ্টাৰেষ্টিং কাহিনী শ্ৰীকৃষ্ণ যদুবংশ ধ্বংস হোৱাৰ মূলতে এজোপা মানে উদ্ভিদ আছিলে আৰু এই উদ্ভিদজোপা হৈছে এইজোপা চাওক কাঠনি নামটো সকলোৱে শুনি আছে বহুত কাঠনি দেখিছে কিন্তু আটাইতকৈ ডাঙৰ কাঠনিখনেই হৈছে মূলাই কাঠনি যিখন পৃথিৱী বিখ্যাত আৰু মই বৰ্তমান সেই কাঠনিখনৰ মাজত উপস্থিত আছোঁ আপোনালোকে অৰণ্যৰ নাম শুনিছে বহু অৰণ্যৰ নাম শুনিছে কিন্তু এইখন হৈছে যাদৱ পায়েঙৰ অৰণ্য মানৱ যাদৱ পায়েঙে এইখন কাঠনিয়ে সৃষ্টি কৰি পেলাই সমগ্ৰ বিশ্বত চৰ্চিত হৈ গৈছিলে যিজন ব্যক্তিক অৰণ্য মানৱ বুলি চিনি পায় আৰু এই কাঠনিখন গোটেইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব কেনেধৰণে আমি আহিলোঁ ইয়ালৈ ক'ত আছে কি কথা সকলোৱে বহুতেই জানে কিন্তু কিছুমান নজনা ব্যক্তি আছে যে এইখন আছে যোৰহাটত আৰু যোৰহাটৰ ককিলামুখৰ যি অঞ্চল সেই ককিলামুখৰ মাজুলীৰ সমীপৱৰ্তী আৰু এইখনৰ ভিতৰৰ ভাগলৈ সোমাই যাওঁ আহক একদম প্ৰথমৰ পৰা শেষলৈকে ব্ৰহ্মপুত্ৰৰ মাজত আজি মই আৰু এই কণমানিজনী আমি আহি আছোঁ বৰ্তমান মূলাই কাঠনিলৈ আৰু অৰণ্য মানৱ যাদৱ পায়েং বিশ্বব্যাপী যিজন পুৰুষৰ চৰ্চা আছে আমেৰিকাত যিজন পুৰুষৰ বিষয়ে শ্ৰেণীত তেখেতৰ পাঠদান কৰা হয় হাই বুলি কৈ দিয়া এয়া চাওক ব্ৰহ্মপুত্ৰৰ মাজত বৰ্তমান আৰু যাব লাগিব আমি সৌটো ডেষ্টিনেশ্যনত আৰু ওপৰৰ পৰা আহি আছোঁ বৰ্তমান এইফালে বাঘৰ যিটো আছে মূলাই কাঠনি এইখন ইয়াত বাঘৰ চিনবোৰ আমি চাবলৈ চেষ্টা কৰিম এইটো চাওক বাঘৰ খোজ মজা আছে গৈ আছিলে এইটো এইফালে আৰু ইয়াত মূলাই কাঠনিত যথেষ্ট বাঘ আৰু হাতী আছে এইফালে আপোনালোকক কাঠনিখন দেখালোঁ এয়া পৰিৱেশ তাৰ সেইখন এখন বৃহৎ অৰণ্য সেইফালে আমি সোমাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সোমাব পৰা নাযায় এইটো এটা জান আছে ইয়াত আচলতে যিখিনি জীৱ জন্তু আছে নাই পানী চানী খাবলৈ ইয়ালৈ আহে আৰু মানে আৰু চবৰে খোজ দেখিব কিন্তু বাঘৰ খোজটো একদম ৰিচেণ্ট দেখি গ'লোঁ মই এইটো বোলে মৰ্ণিং আহিছিলে ইয়াত আৰু ওপৰলৈ যাওঁ বলক যিজন যাদৱ পায়েঙৰ কথা আপোনালোকক কৈছোঁ এতিয়া বৰ্তমান ইয়াত ঘৰ গছ গজি গ'ল কিন্তু এইটোৱে আছিলে তেখেতৰ ভেটিটো যিটো ভেটি তেখেত আছিলে আৰু বৰ্তমান তেখেত শ্বিফ্ট হৈ গুচি গ'ল কিন্তু ইয়াত এখন এইটো ভেটিটো চাওক সেইটো একদম ওখ হৈ আছে সেইফালে একদম চাপৰ হৈ আছে মানে এইটো ওখকৈ ভেটিটো আছিলে তেখেতৰ ঘৰৰ ভেটিটো আৰু এতিয়া বৰ্তমান তাত শিমলু দুজোপা গজি গ'ল আৰু এইখন চাওক ভিতৰৰ ফালে এখন ডাঙৰ অৰণ্য মানে ডাঙৰ আৰু আপোনালোকক বিশেষ এজোপা গছ দেখুৱাবলৈ চেষ্টা কৰিম এইজোপা হৈছে শ্ৰীকৃষ্ণই যিটো যদুবংশ আছিলে সেই শ্ৰীকৃষ্ণ যদুবংশ ধ্বংস হোৱাৰ মূলতে এজোপা মানে উদ্ভিদ আছিলে আৰু এই উদ্ভিদজোপা হৈছে এইজোপা চাওক এইজোপাৰ নামটো মাধুৰী ন মাধুৰী মাধুৰীয়ে কি কৰিছিলে খৰ বনাইছিলে ন এই যদুবংশটো ধ্বংস কৰাৰ মূলতে এই গছজোপাই জগৰীয়া মানে এই গছজোপাৰ পৰাই ইয়াত শৰ মাৰিছিলে এনেকৈ শৰ বনাইছিলে আৰু শৰ বনাই পেলাই গোটেই যদুবংশ চুইটপাত কৰি দিলে মানে একেবাৰে শেষ কৰি দিলে আৰু এই গছজোপাৰ নামটো হৈছে মাধুৰী চিনাক্ত কৰি লৈছে মই দেখা নাছিলোঁ সেইকাৰণে দেখি লৈছোঁ এনেই ঘূৰি ফুৰিছোঁ মূলাই কাঠনিত আৰু মূলাই কাঠনি যেতিয়া যিহেতু আপোনালোকে গম পায় যাদৱ পায়েং হৈছে এজন মিচিং সম্প্ৰদায়ৰ মানুহ আৰু ঘৰ যেতিয়া মিচিংসকলৰ ঘৰত নুঠাৰ এটা কথাই নাহে ৰ'ব এক ছেকেণ্ড মজা আছে এই ঘৰটো দেখি পেলাই অলপ বহি লওঁ এইফালে ঢেৰ ঘৰ আছে তেওঁলোকে চাংঘৰ বনাই থৈছে যিখিনি ঘৰত বহি চাগে আপং চাপং হোৱা হ'লে খাই ভাল লাগিলে মোৰ লগত আছে গাইড হিচাপে আছে আৰু এইফালে দেখিছে কি মজা পৰিৱেশ ইয়াত থাকিলে মানে ভয়তো আছে কিন্তু সুখো আছে কিন্তু ৰাতি আপোনাক মানে কোনে এটেক কৰিব ঠিক নাই বাঘ বা ভালুক অতি আগ্ৰহেৰে যিজন মানুহক আমি লগ কৰিবলৈ মই ৰৈ আছিলোঁ বহু বছৰৰ অপেক্ষা আৰু শেষত মই লগ কৰিছোঁ মোৰ দাঁতিতে একেবাৰে কাষতে আছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়া ছাৰ প্ৰথম প্ৰশ্ন এটা মোৰ আছে যিহেতু আপোনাক সমগ্ৰ পৃথিৱীয়ে চিনি পায় এখন কাঠনিৰ বাবে মূলাই কাঠনি নামটো কিয় হ'ল তো মূলাই খানটো বহুত মানে ইণ্টাৰেষ্টিং কাহিনী মানে হাস্যৰসিক আগতে মই ৰঙা বগা আছিলোঁ শুনিছেনে আগত মূলা বুলি মাতে মূলাটো চবেই খাই দিয়ে সেইকাৰণে জনসাধাৰণে গোট খাই পেলাই ৰাইজে দি পেলাই ৰচৰীটো লগাই মূলাই কাঠনি বনালে আপুনি খুব হেপী সেই নামটোক লৈ পেলাই মই জনসাধাৰণে দিয়া এইকাৰণে বিজ্ঞানীসকলে সেইটো নামৰে জনসাধাৰণে দিয়া নামেৰে সেই কাঠনিখন ৰাখিছে সেইটো আমাৰ প্ৰথম প্ৰশ্ন আছিলে আপুনি ছাৰ কিমানলৈকে মানে মই ক্লাছ 10লৈকে পঢ়া 10লৈকে পঢ়ি পেলাই প্ৰকৃতি সম্পৰ্কে ইমানখিনি জ্ঞান আহৰণ কৰিলে এখন নিজে কাঠনি সৃষ্টি কৰিলে কিন্তু ডিগ্ৰী কৰাৰ পাছতে যিসকল বিষয়া আছে তেওঁলোকে বৰ্তমান গছ গছনি কাটি আছে সেই সংক্ৰান্তত কি ক'ব পঢ়া শুনাটো কেনেকুৱা তাহাঁতৰ অৰ্থকৰী শিক্ষাটো এইটো জ্ঞানকৰী শিক্ষা নহয় হয় এটা চাৰ্টিফিকেট লোৱা শিক্ষাই জ্ঞানকৈ শিক্ষা ল'বলৈ হ'লে হাতে কামে কৰিব লাগিব তেওঁলোকেতো হাতে কামে মুখস্থ কৰি শিক্ষা লোৱাহে মুখস্থ কৰি পেলাই সেইটো শিক্ষাক আপুনি কোনোদিন ছাপৰ্ট নকৰে ছাৰ আপুনি কিমানখন দেশ ঘূৰিছে
মই সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈছোঁ। তাত দেশ বুলিলে 195খন দেশৰ চব মানুহক পাওঁ। ইউৰোপৰ যিমান দেশ আছে সেইবোৰ তালৈ ইউৰোপ মহাদেশত যিমানবোৰ দেশ আছে মই তালৈ যাব লাগে মানে। আফলি পায় লক্ষীৰাম পায় আৰু এজাক ল'ৰা ছোৱালী আৰু মাজত আছে আমাৰ মৰমৰ অৰণ্য মানৱ যাদৱ পায়েং ছাৰ। আৰু আমি কুৱেশ্যনৰ যিটো পৰ্ব আছে চলাই থাকিম। ছাৰৰ লগত বহুত কথা পাতি আছোঁ ইতিমধ্যে। অসমত যিটো গাৰ্জেন আছে সেইসকলে ল'ৰা ছোৱালীক পিটিলে খুব বেয়া পায়। তেওঁলোকে এটাই উদাহৰণ দিয়ে যে আমেৰিকাত ল'ৰা ছোৱালীক নেমাৰে, আমাৰ ইয়াত কিয় মাৰিব? কিন্তু আমাৰ ইয়াৰ চিটুৱেশ্যন আমেৰিকাৰ চিটুৱেশ্যন একে হয় জানো ছাৰ? ল'ৰা ছোৱালীক শাসন কৰিব লাগে নে নালাগে ছাৰ? লাগে। তাহাঁতে সৰুৰে পৰা শিকি নাহেতো। হয় ছাৰ। সিহঁতৰ বেয়া দিশটো আমি ভাল কৰিব লাগিব। হয়। কেনেকৈ কৰিব? আগত ঘৰত ল'ব, মাক বাপেকৰ পৰা জ্ঞান ল'ব আৰু শিক্ষাটো ল'ব লাগিব স্কুলৰ পৰা। স্কুলত ল'লে চিটিপনি এচাৰিত শিক্ষাৰ জ্ঞান থাকে, তাত শিক্ষা থাকে। আৰু ঘৰত মাক বাপেকৰ পৰা জ্ঞান আহৰণ কৰে। সেইটো শিক্ষা যি মানুহে লৈছে সেইখিনি ভাল মানুহ হৈছে, ভাল ল'ৰা ছোৱালী হৈছে। এটা প্ৰশ্ন মোৰ আৰু এটা আছে, যিহেতু বৰ্তমান সময়ত চৰকাৰে এখন আঁচনি ল'লে, গছ ৰোপণ কৰা আঁচনি। হয়। বহুত ছাৰ গছ দেখিলোঁ, স্কুলে স্কুলে গছ পুলি দিলে, কিন্তু যিমানখিনি দেখিলোঁ গছ পুলিবোৰ মৰিলে ছাৰ প্ৰায়ভাগ। আপুনি এই এনেকুৱা আঁচনিবোৰ কিমান ফলপ্ৰসূ হ'ব বুলি ভাবে? আপুনি যিহেতু গছৰ লগত জড়িত। গছৰ লগত মই আগতো চৰকাৰকো কৈছোঁ, যাহা তাহ সিদ্ধান্ত ল'বলৈ মানা কৰিছোঁ যে মৌচুম টাইমত গছ পুলি ৰুলে এটাও নমৰে, আননেচেচেৰী আন টাইমত গছ পুলি ৰুলে এটাও নাবাচিব। তেওঁলোকে আৰু 5 বছৰত কি নকৰোঁ কি কৰোঁ লাগে আৰু কৰে আৰু, কাৰণ তাৰ পুঁজিটো বাজেটটো তাহাঁতৰ হাতত থাকে। আমাৰ ফ'ৰলেণ্ডৰ ছাৰ গছখিনি গুচি গ'ল, এতিয়া দীঘলী পুখুৰীৰ পাৰৰ গছকেইজোপাও যাওঁ কৰি আছে। সেইকেইজোপাও কৈ পেলাই আমি কি কৰা উচিত আচলতে? অসমীয়া কি কৰিব এতিয়া? নহয়, অসমে ইয়াত তেওঁলোকক চৰকাৰক দোষাৰোপ দিলে নহয়, প্লেনিং অফিচাৰ বা ইঞ্জিনিয়াৰবিলাকৰ গাত দুখ আছে। বহি দেশত দেখিছোঁ নহয়, গছবোৰ দাঙি নি অন্য ঠাইত ৰুৱেগৈ। তাৰমানে প্ৰথম আপোনাৰ আৰম্ভণি বগৰীহে, বগৰী আৰু বাঁহ। প্ৰতিখন দেশেই ঘূৰিছে। ভাষণ চা কি ভাষাত? অসমীয়াত। ক'ত ভাষাৰ প্ৰব্লেম আছে? আমিহে আৰু লোকৰ ভাষা শিকোঁতে অসমীয়া ভাষাটোকে পাহৰোঁ। মই ছাৰ সেইকাৰণে প্ৰশ্নটো কৰিছোঁ যে ল'ৰা ছোৱালীয়ে আচলতে ডাঙৰ মানুহ বা জ্ঞান ল'বলৈ হ'লে কোনো ভাষা কেতিয়াও তাৰ পাচি ৰ'ব নহয়। ইংৰাজীত কোৱাকেইটাই বিজ্ঞানীয়ে হওক, ডক্তৰে হওক, ইঞ্জিনিয়াৰহঁতে লিখি লৈ ভাষণ দিয়ে, অন্তৰ পৰা ক'ব নোৱাৰে। ভাষণ দিয়াৰ পিছতো জানো চা ভুলেই হ'ল নেকি, পিছলৈ চাব। ছাৰ মূলাই কাঠনিত কিমান মাটি আছে? 4050 বিঘা মোৰ নিজে ঘৰ। আপুনি গছ পুলি তাত ৰোপণ কৰিছে? ৰোপণ কৰিছে। আৰু বাকীবিলাক এতিয়া বালিপাৰা ফাৰ্নিচাৰ 1000 হেক্টৰ। 1000 মানে 4050 বিঘা, ইহঁতে 9000 হেক্টৰ কৰিছে। আৰু সেইদৰে এটা কোম্পানীয়ে 9000 আশে পাশে কৰিছে। ৰাজস্থান কল্পটো ইহঁতক মাতি আনিছে, মই অকলে কৰিব নোৱাৰিম নহয়। ছাৰ নেক্সট প্ৰশ্নটো এইটো যে আপুনি যোৱাৰ পাছত কি? আপুনি এদিন যাবগৈ, যিদিনাখনি যাদৱ সেইকাৰণে পৃথিৱীৰ 8 কোটি মানুহ ল'ৰা ছোৱালীবোৰ মোৰে, ইহঁতে চাব লাগিব। সেইটো পৰিকল্পনা কৰিছে, মানে পৰিকল্পনা এৱাৰনেছ কৰিছে আৰু চবে কৰিছে। আৰু উৰিষ্যাতো, মহাৰাষ্ট্ৰত, তামিলনাডুত এইবোৰ ল'ৰা ছোৱালীয়ে পুৰা কৰিছে। গছত গজাল মাৰি যে পোষ্টাৰ মাৰে, সেইটো কিমান দূৰ গ্ৰহণযোগ্য? সেইটো গ্ৰহণযোগ্যটো নহয়। যীশু খ্ৰীষ্টকে গছত চুবিত কৰি হত্যা কৰিছিল, হয়নে? তোমাৰ ভৰিত যদি গজাল সোমাই চেপ্টিক হ'ব পাৰে, জীৱন্ত গছজোপা যদি গজাল দিয়ে তাৰ চেপ্টিক হ'ব নোৱাৰে নেকি? আপুনি এতিয়ালৈকে কিমান গছ পুলি ৰুলে? এইবোৰ কোটি কোটি পুলি হৈ গ'ল। কাঠনিত কিমান ধৰণৰ প্ৰজাতিৰ জীৱ জন্তু আছে? মানে তাত মানে গড় আছে, হাতী আছে, আৰু শতাধিক হৰিণ আছে, তাৰপিছত ঢেকীয়াপতীয়া বাঘ আছে। গড় চা আছে বুলি কৈছে, অসমৰ সম্পদ এশিঙীয়া গড়। গড়টোতো কাজিৰঙাত বাৰে বাৰে হত্যা হৈ থাকে, ইয়াতো তেনেকুৱা 2012 চনত 1 আগষ্টত বম্বেত থাকোঁতে মাৰিছে। মই কৈ গৈছিলোঁ, তাহাঁতে এইখন আবিত যে গড় থাকে ডিপাৰ্টমেণ্টে নাজানে বুলি। মই জানো কাৰণে কৈ গৈছিলোঁ। মই বাহিৰলৈ আহিছিলোঁ, আপোনালোকে চাব। কেতিয়াও তেওঁলোকৰ অমনিতাৰ কাৰণে কেইটা মাৰিলে? এটা। অৰণ্য মাধৱ যাদৱ পায়েং ডাঙৰীয়াৰ লগত বহু কথা পাতিলোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতালোঁ। এতিয়া কথাটো হ'ল ছাৰ, শেষত 30 ছেকেণ্ডৰ ভিতৰত এটা আহ্বান কৰি দিব লাগে, কি কৰিব লাগিব আমি,
কি কৰিব নালাগে এটা শব্দত যদি কৈ দিওঁ নহয় এটা শব্দত আপোনালোকে এটাই মোৰ মেছেজটো আছে বিশ্ববাসীলৈ 800 কোটি মানুহলৈ যে আপোনালোকে প্ৰকৃতিক ভাল পাওক সকলোখিনি সমস্যা শেষ হৈ যাব আৰু গছ ছাৰ ৰুব নালাগে আমি কাটিব নালাগে খালি কাটিব নালাগে ছাৰৰ এটাই মেছেজ থাকে যে গছ ৰুব কোনেও নালাগে কিন্তু কাটিবও নালাগে সেইটো যদি হৈ যায় আমাৰ গোটেই প্ৰব্লেমটো থেংক ইউ অৰুণাং চাপৰি অকলে অৰণ্য গঢ়া আপুনি সাহসী জানক সেইবাবে আপোনাক উপাধি দিয়া হ'ল অৰণ্য মানৱ মূলাই আপোনাৰ সৰু মতাৰাম সেইবাবে মূলাই কাঠনি আপোনাৰ অৰণ্যৰ নাম ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যাব পাৰে ছাত্ৰ ছাত্ৰীসকলক লৈ যাব আপোনালোকে এইজন বিশেষ পুৰুষক এবাৰ অন্ততঃ চিনাকি কৰাই দিবৰ বাবে যিজন পুৰুষৰ বাবে হয়তো প্ৰকৃতিয়ে এটা নতুন ৰূপ পাইছে নিজা প্ৰচেষ্টাত এখন অৰণ্য গঢ়ি তুলিছে মূলাই কাঠনি ৰুব কোনেও নালাগে কিন্তু কাটিবও নালাগে সেইটো যদি হৈ যায় আমাৰ গোটেই প্ৰব্লেমটো থেংক ইউ